নমস্কাৰ ষ্টুডিঅ মজিয়ান মই আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকাৰ ড্ৰাইভিং লাইসেন্সক লৈ নৱবৰ্ষৰ দ্বিতীয়টো দিনতে এটা অতি ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ড্ৰাইভিং লাইসেন্সক লৈ বিশেষকৈ যিসকলে ড্ৰাইভিং লাইসেন্সক লৈ আজিৰ তাৰিখতো হাবাথুৰি খাবলগীয়া হৈছে তেওঁলোকৰ বাবে এই খবৰ গতিকে বিশদভাৱে আমি আপোনালোকক এই খবৰ জনাই যাম আমি জনাইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নতুন বছৰত সলনি হ'ব ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ নিয়ম আপোনাৰ জিলাত থকা দ্বিতীয় কাৰ্যালয়ে এতিয়াৰে পৰা আপোনাক ড্ৰাইভিং লাইসেন্স নিদিয়ে নতুন নিয়মতে ড্ৰাইভিং লাইসেন্স দিব মটৰ ভেহিকল ইনষ্টিটিউটে ড্ৰাইভিং লাইসেন্সক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ 126টা সমষ্টিতে থাকিব এনে মটৰ ভেহিকল ইনষ্টিটিউট আপোনাৰ সমষ্টিত থকা ইনষ্টিটিউটখনৰ অধ্যক্ষই আপোনাক ড্ৰাইভিং লাইসেন্স দিব পাৰিব উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিহে লাইসেন্স ইস্যু কৰিব ইনষ্টিটিউচনখনে আৰু ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা ল'ব পৰিবহণ বিভাগে এই বৰ্ষটোতেই পৰিবহণ বিভাগে নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব ৰাজ্যত পৰিবহণ বিভাগ আসলতে নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই যথেষ্ট কষ্টম হোৱা দেখিবলৈ পোৱা গ'ল নতুন বছৰত ইতিমধ্যে ড্ৰাইভিং লাইসেন্সক লৈ কেইবাটাও আসলতে নিয়ম তেওঁলোকে কাৰ্যকৰী কৰাৰ ব্যৱস্থা ইতিমধ্যে লৈছে আৰু বিশেষকৈ আসলতে বিগত বৰ্ষটোতো দেখিবলৈ পোৱা গৈছিলে 31ৰ নিশাই হওক বা পহিলা দিনটোৰ আসলতে সেই পাৰ্টি যিসকল লোকে আসলতে সুৰাপান কৰি বাহন তেওঁলোকে চলাই বা দুচকীয়া বাহনৰ যিসকল আৰোহী তেওঁলোকক লৈও কিন্তু ৰাজ্যৰ পৰিবহণ বিভাগে যেনেধৰণে আসলতে অভিযান চলাইছিলে সমান্তৰালভাৱে উল্লেখ কৰিব বিচাৰিম আসলতে তেওঁলোকক নাকি লগোৱাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট আসলতে সষ্টম হৈ তেওঁলোকে তৎপৰতাৰে কাম কৰি গৈছে আৰু আজি আসলতে নৱবৰ্ষৰ এই দ্বিতীয়টো দিন পথ পৰিবহণ বিষয়াসকলে যেনেধৰণে ব্যস্ততা দেখুৱালে বিগত বৰ্ষটোত সমান্তৰালভাৱে এইবাৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা এটা নতুন নিয়ম ইতিমধ্যেই তেওঁলোকে কাৰ্যকৰী কৰাৰ ব্যৱস্থা লৈছে ড্ৰাইভিং লাইসেন্সক লৈ যিসকলৰ আসলতে ড্ৰাইভিং লাইসেন্সক লৈ বিভিন্ন সময়ত বিভিন্ন সমস্যাই দেখা দিয়া দেখিবলৈ পোৱা যায় ড্ৰাইভিং লাইসেন্সখন আসলতে বিচাৰিবলৈ যেনেধৰণে বৰ্তমানেও যথেষ্ট সংখ্যক লোকে অসুবিধাৰ সন্মুখীন হয় তেনেস্থলতে পৰিবহণ বিভাগে নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব এইবাৰ ৰাজ্যত আৰু এই নতুন বৰ্ষতে এই ব্যৱস্থা লোৱা হ'ব নতুন বছৰত ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ যিসমূহ নিয়ম পূৰ্বৰ দৰে এতিয়াৰ পৰা নাথাকিব আপোনাৰ জিলাখনত থকা যি দ্বিতীয় কাৰ্যালয়ে এতিয়াৰ পৰা আপোনাক ড্ৰাইভিং লাইসেন্স নিদিয়ে নতুন নিয়ম অনুসৰি ড্ৰাইভিং লাইসেন্স এতিয়াৰ পৰা আপোনালোকলৈ আগবঢ়াব মটৰ ভেহিকল ইনষ্টিটিউটে ড্ৰাইভিং লাইসেন্সক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ 126টা সমষ্টি আৰু 126টা সমষ্টিতে মটৰ ভেহিকল ইনষ্টিটিউট থাকিব আৰু প্ৰত্যেকখন সমষ্টিত থকা সেই ইনষ্টিটিউটখনৰ অধ্যক্ষই আপোনালোকলৈ আগবঢ়াব পাৰিব ড্ৰাইভিং লাইসেন্স উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিহে কিন্তু এই লাইসেন্সসমূহ ইস্যু কৰিব ইনষ্টিটিউটখনে আৰু এই ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিব পৰিবহণ বিভাগৰ তৰফৰ পৰা ইনষ্টিটিউটখনে যদি নিয়ম নামানে তেনেহলে পৰিবহণ বিভাগে পোনপটীয়াকৈ ব্যৱস্থা ল'ব পাৰিব এই বৰ্ষতে পৰিবহণ বিভাগে নতুন ব্যৱস্থা ৰাজ্যত কাৰ্যকৰী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত যি ভাষ্য আমি লাভ কৰিছো এই ভাষ্য আপোনালোকলৈ আগবঢ়াইছো ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে
সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব। এই দিশটো আজি আমি আগবাঢ়ি গৈছো, যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম। ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰো, লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব, তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে, নিশিকোৱাকৈ লাইসেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব। এই দিশটো আজি আমি আগবাঢ়ি গৈছো, যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম। ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰো, লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব, তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে, নিশিকোৱাকৈ লাইসেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব। এই দিশটো আজি আমি আগবাঢ়ি গৈছো, যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম। ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো